ঘোষণা হ'ল হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল। কলা শাখাত মুঠ 93% জিলিকি উঠিল হাজৰিকাপাৰাৰ হৰমোহন ডেকা আৰু চন্দিকা ডেকাৰ জীয়ৰী জিমি ডেকা। দৰঙৰ এক্সেল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ 100% উত্তীৰ্ণৰে জিলিকি উঠিল। মুঠ কলা শাখাত 106 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। ইয়াৰে 97 গৰাকী প্ৰথম বিভাগ আৰু 9 গৰাকী দ্বিতীয় বিভাগত উত্তীৰ্ণ হয়। 36 গৰাকী ছাত্ৰ ছাত্ৰীয়ে 75%ৰ ওপৰত নম্বৰ পাবলৈ সক্ষম হয়। আৰু বিজ্ঞান শাখাত মুঠ 120 গৰাকী প্ৰথম বিভাগত, 73 গৰাকী আৰু 23 গৰাকী দ্বিতীয় বিভাগত আৰু 75ৰ ওপৰত 23 গৰাকীয়ে পাবলৈ সক্ষম হৈছে। আপোনালোকে চাই আছে নিউজ ডেস্ক ৰিপৰ্ট, নিউজ টিভি। মই জিমি ডেকা। এইবেলি মই উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰায় 93% নম্বৰেৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছোঁ। এই ক্ষেত্ৰত মই এই সফলতা লাভ কৰাৰ ক্ষেত্ৰত মোৰ সমূহ ছাৰ বাইদেউসকলক, শ্ৰদ্ধাৰ ছাৰ বাইদেউসকলক, এক্সেল ছিনিয়ৰ ছেকেণ্ডাৰীৰ ছাৰ বাইদেউসকলক মোৰ ফালৰ পৰা এই জগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে মই মোৰ পিতৃ মাতৃ আৰু সম্বন্ধীয় সকলকো ধন্যবাদ দিছোঁ যে তেওঁলোকৰ সহায় সহযোগিতা আৰু আশীৰ্বাদৰ বাবে মই আজি এই সফলতা লাভ কৰিবলৈ সক্ষম হৈছোঁ। মোৰ লগতে আমাৰ সমূহ এক্সেল ছিনিয়ৰ ছেকেণ্ডাৰীৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰায় 100% ছাত্ৰ ছাত্ৰীয়ে শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈছে। তাৰ বাবে আমি সকলোৱে নথৈ আনন্দিত হৈছোঁ আৰু আশা কৰোঁ যাতে আমাৰ যিসকল ভাইটি ভণ্টি বা আমাৰ পিছৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকেও আমাতকৈ যাতে আৰু ভাল নম্বৰ লাভ কৰি আমাৰ শিপাঝাৰ অঞ্চলটোৰ লগতে সমগ্ৰ দৰং জিলা বা আন দিশতো যাতে শিক্ষাৰ্থীৰে ফলাফল লাভ কৰি তেওঁলোকে একোজন ভাল মানুহ হোৱাৰ লগতে এজন ভাল নাগৰিক হৈ দেশৰ হকে বা যিকোনো ক্ষেত্ৰতেই এজন ভাল মানুহ হিচাপে পৰিচিত হ'ব পাৰে। তোমাৰ ভৱিষ্যত পৰিকল্পনা কি? মই এই পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত BA ডিগ্ৰী কৰিম বুলি ভাবিছোঁ। মেজৰ ছাবজেক্ট কি ল'বা? গুৰু বিষয় হিচাপে কি বিষয় ল'বা? মই পলিটিকেল ৰাজনীতি বিজ্ঞান অথবা ভূগোল এই দুটা এটাৰ ভিতৰত ভৱিষ্যতে ৰাজনীতিত যাবলৈ মন আছে নেকি? এনেকুৱা নহয় বাৰু, অসামৰিক সেৱা APSC বা এনেকুৱা ধৰণৰ পৰীক্ষা অৱতীৰ্ণ হ'বৰ বাবে ইচ্ছা আছে। তাৰ বাবে এই দুটা ছাবজেক্টৰ ভিতৰত এটা বাছি ল'ম বুলি ভাবি সকলোৱে লক্ষ্যটো স্থিৰ কৰিব লাগিব আগতে। তাৰপিছত সেইমতে নিজে যিদৰে পৰিকল্পনা কৰা যায় সেইদৰে আগবাঢ়ি যাব লাগিব। এই ক্ষেত্ৰত মই নিজেই শাৰীৰিক বা মানসিকভাৱে প্ৰস্তুত হ'ব লাগিব যাতে মই সেই পৰীক্ষাত বা তেনেধৰণৰ যিবিলাক মোৰ লক্ষ্যত উপনীত হ'বৰ বাবে মই শাৰীৰিক আৰু মানসিকভাৱে এতিয়া যেনেকৈ এটা ভাল ফলাফল লাভ কৰিব পাৰিছোঁ ঠিক তেনেদৰেই প্ৰস্তুত কৰি তেনেধৰণৰ পৰীক্ষাবোৰতো যাতে শিক্ষাৰ্থীয়ে লাভ কৰোঁ তাৰ বাবে নিজকে প্ৰস্তুত কৰিম। লগতে সকলোৰে পৰা আশীৰ্বাদো বিচাৰিম যাতে মই মোৰ লক্ষ্যত উপনীত হ'ব পাৰোঁ। কৰিব লাগিলে আচলতে আমাৰ গোটেই বছৰটোৰ আমাৰ ফলাফল এই দিনটোৰ কাৰণে আমি সকলোৱে অপেক্ষা কৰি থাকোঁ আৰু আজি আমাৰ এই ফলাফলত আমি নথৈ আনন্দিত। আমাৰ শিক্ষকসকলে সদায় ছাত্ৰ ছাত্ৰীৰ লগত অহৰহ তেওঁলোকৰ লগত যোগাযোগ বা যিখিনি তেওঁলোকক যেনেকৈ ধৰণে সহায় সহযোগিতা কৰিব লাগে সেইখিনি কোনোদিন ক্ৰুটি কৰা নাই আৰু যাৰ বাবে আজি আমি এনেকুৱা এটা ফলাফল লাভ কৰিবৰ বাবে সক্ষম হৈছোঁ। জিমি ডেকা যিগৰাকী ছাত্ৰীয়ে কিছু পূৰ্বে অকণমান তেওঁৰ মনৰ ভাৱ ব্যক্ত কৰিলে। আচলতে তেখেতৰ যিটো আৰ্থিক অৱস্থা সেইটোৰ লগত যদি আমি ৰিজাল্টৰ যিটো এটা তুলনা কৰোঁ তেতিয়াহ'লে আমি তাত যে আৰ্থিক অনাটনে কোনো বাধাৰ সন্মুখীন বা বাধাৰ সৃষ্টি হ'ব নোৱাৰে, কৰিব নোৱাৰে সেইটো তেওঁ আজি প্ৰমাণ কৰি দিলে। গতিকে তাৰ লগতে আমাৰ সমগ্ৰ বিদ্যালয়খনে এক্সেল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ সমূহ গোটেই শিক্ষক বা গুৰুমণ্ডলীয়ে যিখিনি তেওঁক সহায় সহযোগিতা আগবঢ়াই আজিৰ এই ফলাফলটো আগবঢ়াই নিবৰ কাৰণে সক্ষম হৈছে। গতিকে মই এক্সেল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ তৰফৰ পৰা আমাৰ সমূহ শিক্ষাগুৰু অধ্যক্ষ প্ৰমুখ্যে আমাৰ সকলো শিক্ষাগুৰুলৈ লগতে তেওঁলোকৰ অভিভাৱকসকলকো ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বিদ্যালয় আচলতে চৰকাৰী বিদ্যালয় আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ মাজত যদি আমি ৰিজাল্টৰ যিটো বা ফলাফলৰ যিটো পাৰ্থক্য সেইটো আনিব যাওঁ, আচলতে আমি চৰকাৰী বিদ্যালয়ত কোনো হেয় জ্ঞান কৰিব বিচৰা নাই, কিন্তু তথাপি চৰকাৰী বিদ্যালয়ৰ তুলনাত ব্যক্তিগত খণ্ডৰ আমাৰ বিদ্যালয়সমূহৰ শিক্ষকসকলে যিখিনি তেওঁলোকৰ
সামান্য যিখিনি পাৰিশ্ৰমিক তাৰ বিনিময়ত যিখিনি তেওঁলোকে ছাত্ৰ ছাত্ৰীৰ লগত যিখিনি কষ্ট কৰে বা যিখিনি ফলাফলৰ ক্ষেত্ৰত বা ছাত্ৰ ছাত্ৰী যিখিনি শৈক্ষিকে হওক নৈতিকে হওক যিখিনি আগবঢ়াই নিবৰ কাৰণে এজন নাগৰিক গঢ়িবৰ কাৰণে যিখিনি চেষ্টা কৰে সেইখিনি আচলতে আমি অতুলনীয় বুলি ক'ব পাৰোঁ। সেইখিনি আমি কোনো কাৰণতে তেওঁলোকৰ যিটো পাৰিশ্ৰমিকে হওক বা অন্যান্য যিখিনি সুবিধা আগবঢ়োৱা হৈছে বা তেওঁলোকে যিখিনি লাভ কৰিছে তাৰ তুলনাত কিন্তু সেইখিনি যথেষ্ট বেছি তেওঁলোকৰ যিখিনি অৰিহণা। গতিকে আমাৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহলৈ আমি সকলো ছাত্ৰ ছাত্ৰীকে আমি আমন্ত্ৰণ জনাইছোঁ। ইয়াত আহি তেখেতসকলে যিটো আগন্তুক যিটো উচ্চতৰ মাধ্যমিকৰ ফলাফল ঠিক তেনেদৰে জিমি ডেকা বা তাতকৈও জিমি ডেকাই যিখিনি লাভ কৰিলে তাতকৈ আৰু অধিক বেছি অনাগত দিনত বেছিকৈ নম্বৰেৰে তেওঁলোকৰ ভৱিষ্যতটো উজ্বলাবৰ কাৰণে সক্ষম হ'ব বুলি আমি এটা বিশ্বাস কৰিব পাৰোঁ। ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি কি আহ্বান জনাব এজন শিক্ষক হিচাপে? ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি মই এটাই বিশেষভাৱে অনুৰোধ জনাওঁ যে তেখেতসকলে আজিকালি আমাৰ বিশেষভাৱে মেট্ৰিকত এটা প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ লগে লগেই অভিভাৱকসকলেও ভাবে যে মোৰ ল'ৰাটো বিজ্ঞান শাখাৰ কাৰণে যোগ্য হৈ গ'ল। ঠিক সেনেকুৱা এটা কথা যাতে বাৰ্তাটো সেইটো ভুলভাৱে প্ৰেৰণ নকৰে। 3টা শাখা আছে, কলা, বিজ্ঞান আৰু বাণিজ্য। 3টা শাখাই সমানভাৱেই সমান যোগ্যতা অৰ্জন কৰিব পাৰে। 3টা শাখাত থাকিয়ে মুঠৰ ওপৰত এটা ভাল ফলাফল হ'ব লাগে সকলোতে। কলা, বিজ্ঞান, বাণিজ্য য'তেই নহওক কিয় ভাল ৰিজাল্ট এটা কৰিব লাগে, সেইটোৱে উদ্দেশ্য হ'ব লাগে। বিজ্ঞানত পঢ়াজনে যে মেধা, কলা শাখাত লোৱাজনৰ কোনো মেধাৰ ভিত্তিত তেওঁ ৰিজাল্ট কৰিব পৰা নাই, তেনেকুৱা ভাৱধাৰাবিলাক সমাজৰ পৰা নাইকিয়া হ'ব লাগে। আচলতে যিসকল APSC পৰীক্ষাত উত্তীৰ্ণ হয় বেছিখিনিয়ে আচলতে আমাৰ বিজ্ঞান শাখাৰ লগতে পাঠ্যক্ৰমসমূহ বিজ্ঞান শাখাৰ পৰা আহি কলা শাখাৰ যিখিনি বিষয় আছে, ভূগোল, হিষ্ট্ৰী, সেইবিলাক বিষয়ৰ লগত তেওঁলোক জড়িত হ'ব লাগে। গতিকে কোনো এটা শাখাই কোনো দিশে কম নহয়, সকলোকে সমান সন্মান সহকাৰে বিষয়সমূহ পঢ়িব লাগে, সকলো জ্ঞানে থাকিব লাগে। কলা শাখাৰ সকলেও বিজ্ঞানৰ জ্ঞান থাকিব লাগিব, বিজ্ঞান শাখাত থকাখিনিও কলা শাখাৰ জ্ঞান থাকিব লাগিব। গতিকে শাখা নিৰ্বাচন কৰাৰ ক্ষেত্ৰত সেইটো কোনো বাধ্যবাধকতা বা অমুক এটা শাখা নিৰ্বাচন কৰিলেই যে ভাল হ'ব ভৱিষ্যত তেনেকুৱা কোনো কথা নাই। সকলো শাখাতেই ভাল ফলাফল কৰা সকলে ভাল দিশত আগবাঢ়ি যাবৰ কাৰণে সক্ষম হৈছে।